2026 পালেহি 2025 শেষ অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত 2026 এটা অতি গুৰুত্বপূৰ্ণ বছৰ আহি পালে অসম বিধানসভাৰ নিৰ্বাচন ক্ৰমাগতভাৱে 10 বছৰ দুটাকৈ নিৰ্বাচনত জয়লাভৰ পিছত ৰাজ্য শাসনৰ বাক জৰি আছে ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন মিত্ৰজোঁটৰ হাতত এইবাৰ কি হ'ব সেই প্ৰশ্নৰ উত্তৰ 2026ৰ মাৰ্চ এপ্ৰিল মাহতে ওলাব আজিৰ পলিটিকাৰ বিষয়বস্তু 2026ত আকৌ সভ্যতাৰ যুঁজ ৰণসিঙা বজালে বিজেপিয়ে ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহকত বিজেপিৰ নৱনিযুক্ত কাৰ্যকৰী সভাপতি নবীন নীতিনৰ উপস্থিতিত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে গেৰুৱা দলটোৰ প্ৰায় সকলো নেতা মন্ত্ৰী সাংসদ বিধায়ক আৰু ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সদস্যসকলক মনত পেলাই দিলে নিৰ্বাচনৰ দিন ঘোষণালৈ মাজত মাত্ৰ 60টা দিন আৰম্ভ হৈ গ'ল কাউণ্টডাউন 21 চনত ফেব্ৰুৱাৰী মাহৰ শেষ সপ্তাহত নিৰ্বাচন ঘোষণা কৰা হৈছিল আৰু মাৰ্চ মাহৰ শেষত প্ৰথম চৰণৰ নিৰ্বাচন আৰু এপ্ৰিলৰ 7 তাৰিখৰ আগতে সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়া সমাপ্ত হৈছিল যদি সেই দৃষ্টিভংগীৰে আমি চাবলৈ যাওঁ তেতিয়া হলে আজিৰে পৰা 60 দিনৰ ভিতৰত বিধানসভাৰ নিৰ্বাচন ঘোষণা কৰা হ'ব তাৰ পৰিপ্ৰেক্ষিতত আজি আমি মিলিত হৈছো আৰু এক প্ৰকাৰ আমি ইংৰাজীত যাক কাউণ্টডাউন বুলি কওঁ আমি নিৰ্বাচনী কাউণ্টডাউন সন্মুখত ৰাখি আজি আমি কাৰ্যনিৰ্বাহকত মিলিত হৈছো মই যিমান দূৰ বিশ্বাস কৰোঁ নিৰ্বাচনৰ আগতে আমাৰ এইখনে শেষ কাৰ্যনিৰ্বাহক ইয়াৰ পৰা আমি যিখিনি মেছেজ বা যিখিনি আমি বিষয়বস্তু ৰাইজৰ মাজলৈ লৈ যাম সেইখিনিয়ে আমাৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ এটা সংবাদ হ'ব গুৰুত্বপূৰ্ণ ব্যৱস্থা হ'ব কাৰ্যনিৰ্বাহক সভাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সমাগত নিৰ্বাচনত বিজেপিৰ নেৰেটিভ কি হ'ব সেয়াও এটা বাক্যতে বুজাই দিলে ক'লে 2026ত বিজেপি নামিব সভ্যতাৰ যুঁজত বিকাশ আৰু অস্তিত্ব ৰক্ষা উভয়ৰে বাবে আকৌ এবাৰ যুঁজিব বিজেপি ধাৰণা কৰা অনুযায়ী মুখ্যমন্ত্ৰী আৰম্ভ কৰিলে অসমীয়া ভাৰতীয় বনাম বাংলাদেশী মিয়া মুছলমানৰ সেই পুৰণি থিয়ৰী যাৰ আধাৰত অসমত অনুষ্ঠিত কেইবাটাও নিৰ্বাচনত মেৰু বিভাজন কৰিবলৈ সক্ষম হৈছিল শাসকীয় দলটো ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনৰ লক্ষ্য বিকাশ কিন্তু সেই বিকাশৰ প্ৰয়োজন ক'ত যি বিকাশৰ আনন্দ অসমীয়াই অনুভৱ নকৰিব অৰ্থাৎ আমাৰ বাবে বিকাশ যিমান ইম্পৰ্টেণ্ট আমাৰ বাবে অস্তিত্বও সিমানে ইম্পৰ্টেণ্ট অসমত বাস কৰা 62-65% মানুহৰ সভ্যতা কিন্তু আমাৰ ৰাজ্যত কংগ্ৰেছৰ দুৰ্বলতাৰ বাবে আৰু কংগ্ৰেছৰ তুষ্টিকৰণ ৰাজনীতিৰ বাবে লাহে 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 আন এক সভ্যতা সৃষ্টি হ'ল 10 লাখ 20 লাখ 30 লাখ 40 লাখ আজি 1.5 কোটি জনসাধাৰণেৰে সমৃদ্ধ এটা নতুন সভ্যতা মুখ্যমন্ত্ৰীয়ে তথ্য দিলে 2011ত লোকপিয়লত 2011 চনৰ লোকপিয়লত 31% বাংলাদেশী মূলৰ মিয়া মুছলমান অসমত আছিল 2021ত পিয়ল হোৱা নাছিল 2027ত বাংলাদেশী মিয়া মুছলমানৰ সংখ্যা 40% হ'বই বুলি পূৰ্বানুমান মুখ্যমন্ত্ৰী বাংলাদেশৰ পৰা বিভিন্ন সময়ত প্ৰব্ৰজন কৰা মুছলমান মানুহৰ সংখ্যা আজি অসমত 2011 চনত 31% 2021ৰ সেন্সাস হোৱা নাই প্ৰত্যেক সেন্সাসতে 4% ইনক্ৰিজ হ'ল 2021ৰ পৰা 25 হ'ল আৰু 5 বছৰ আৰু 2% 2027ৰ যেতিয়া সেন্সাসৰ প্ৰতিবেদন ওলাব অসমত বাংলাদেশী মূলৰ মিয়া মুছলমানৰ সংখ্যা 40%ৰ আশে-পাশে হ'ব
মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আনুমানিক জনসংখ্যা বিভাজনেৰে আগবঢ়োৱা সূত্ৰ তেওঁ শেহতীয়াকৈ সঘনে কৈ আহিছে। অসমত অনুপ্ৰৱেশকাৰী মুছলমানসকল যে এটা সমস্যা, সেই সমস্যাটো বিজেপিয়ে বিভিন্ন সময়ত দাঙি ধৰিছে বা বিশেষকৈ নিৰ্বাচনৰ সময়ত নিৰ্বাচনী নেৰেটিভ সৃষ্টি কৰি আহিছে। অলপতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী যেতিয়া অসমলৈ আহিছিল, প্ৰধানমন্ত্ৰীয়েও বৰঝাৰত কৈছিল কংগ্ৰেছৰ দিনত বংগ আৰু অসমত অনুপ্ৰৱেশকাৰী ভোট বেংকক কংগ্ৰেছে মুক্ত বিচৰণৰ লাইচেন্স দিছিল। কিন্তু এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ নামি পৰিছে অসমৰ ভূমি আৰু সম্পদ উদ্ধাৰত। बंगाल और असम में अपने वोट बैंक वाले घुसपैठियों को खुली छूट दी गई है। यहां की डेमोग्राफी को बदला गया है। इन घुसपैठियों ने हमारे जंगलों पर कब्जा किया, हमारी जमीनों पर कब्जा किया। इसका नतीजा यह हुआ कि पूरे असम की सुरक्षा और पहचान दांव पर लग गई है। साथियों, आज हेमंत जी की सरकार और उनकी टीम के सभी साथी बहुत मेहनत से असम के संसाधनों को इस गैर कानूनी और देश विरोधी अतिक्रमण से मुक्त करा रही है। असम के संसाधन असम के लोगों के काम आए, इसके लिए हर स्तर पर काम हो रहा है। केंद्र सरकार ने भी घुसपैठ रोकने के लिए सख्ती की है। প্ৰধানমন্ত্ৰীৰ পৰোক্ষ শব্দবাক্য ব্যৱহাৰৰ বিপৰীতে ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহকত দলীয় কৰ্মকৰ্তাক মুখ্যমন্ত্ৰীয়ে বুজাই দিলে নিৰ্বাচনৰ সময়ত অসমৰ কেনে এখন প্ৰতিশ্ৰুতি জনতাৰ মাজত তুলি ধৰিব লাগিব। গো মাংসৰ পৰা লাভ জেহাদলৈ বাংলাদেশীৰ স্বদেশৰ প্ৰতি আপোনভাৱে ঘটাব পৰা কাল্পনিক বিপদলৈ বহু কথাই নিজৰ ভাষণত ক'লে মুখ্যমন্ত্ৰী। যোৱা ঈদৰ সময়ত মই ধুবুৰীলৈ যাবলগীয়া হৈছিল। ধুবুৰীৰ প্ৰতি ঘৰ মানুহৰ সন্মুখত গো মাংসৰ ব্যৱসায় কৰা হৈছিলে আৰু কোনো লোকধাক নকৰাকৈ গো মাংসৰ ভক্ষণ কৰা হৈছিল। আজি নামনি অসমত আৰু মধ্য অসমত প্ৰতিটো দিনেই এগৰাকী হিন্দু ছোৱালী লাভ জেহাদৰ বলি হয়। আজি প্ৰতিটো দিনেই কোনোবা হিন্দু মানুহে কোনোবা অসমীয়া মানুহে নিজৰ মাটি কাৰোবাক বিক্ৰী কৰি নগৰ আৰু মহানগৰলৈ গতি কৰিছে। আমি বহুত সময়ত আলোচনা কৰো চিকেন নেক। চিকেন নেকৰ দুইফালে কোন আছে? আজি তাত হিন্দু মানুহ নাই। কোন আছে? যিসকলে বাংলাদেশৰ পৰা আহি অসমত তেওঁলোকে নিগাজিকৈ বহিছে। কালি যদি ভাৰত আৰু বাংলাদেশৰ যুদ্ধ হয়, এই মানুহখিনিয়ে কাৰ পক্ষত থিয়? বিশ্বত এনেকুৱা এখন দ্বিতীয় ৰাজ্য নাই যিখন ৰাজ্য মূল অধিবাসী আজি 60ৰ তলত নামিব আৰম্ভ কৰিছে আৰু বাংলাদেশী মূলৰ মানুহ 40% পৰা আগবাঢ়ি গৈ থকাৰ প্ৰক্ৰিয়া আজি আমি আমাৰ চকুত। মুখ্যমন্ত্ৰী আৰু ক'লে তেওঁৰ জীৱনকালত বাংলাদেশী মূলৰ জনসংখ্যা অসমত 21ৰ পৰা 40% হ'ল। ভৱিষ্যত প্ৰজন্মই অসমত 50% বাংলাদেশ মূলীয় জনসংখ্যা দেখিব আৰু তেতিয়াই হেনো অসম হৈ পৰিব বাংলাদেশ। আজি উজনি অসমত দেখা পোৱা বাংলাদেশী মুক্ত যেন লগা পৰিৱেশ এদিন সলনি হৈ পৰাৰ আশংকা মুখ্যমন্ত্ৰীৰ। যেতিয়া মই ৰাজনীতি আৰম্ভ কৰিছিলো সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াত, সেই সময়ত 21%ৰ পৰা আজি 40%লৈ বাংলাদেশী মূলৰ লোকৰ বৃদ্ধি মোৰ জীৱনকালত মই দেখিছো। অৰ্থাৎ মোৰ সন্তানে তেওঁলোকৰ জীৱনকালতে অসমীয়া মানুহক 30%লৈ 35%লৈ নামি অহা নিজ চকুৰে দেখা পাব। আজি এইসকল লোকৰ লয়েলিটি ক'ত? তেওঁলোকৰ খুৰা কেতিয়াও বাংলাদেশত আছে, তেওঁলোকৰ মামাক বাংলাদেশত আছে, ককাক বাংলাদেশত আছে,
আজি ভাৰত আৰু বাংলাদেশৰ মাজত সংঘাত হোৱাৰ সময়ত মানুহে কয় নৰ্থ ইষ্ট আমি লৈ লম নৰ্থ ইষ্টটো যুদ্ধ কৰি ল'ব নালাগে যিদিনাখনে 50% পাৰ কৰিলে সিদিনাখনে নৰ্থ ইষ্ট তেওঁলোকৰে হ'ল কাৰণ সেই জনসংখ্যাই বিধানসভাত প্ৰতিনিধিত্ব কৰিব আজি যদি আমি ভাবো যে ডিব্ৰুগড় তিনচুকীয়া এই ৰোগৰ আক্ৰান্ত নহয় যোৱা কেইটামান দিনত আমি এটা নতুন নিয়ম কৰিছিলো যে মানুহৰ মাটি যদি হিন্দুৰ পৰা মুছলিমলৈকে ট্ৰান্সফাৰ হয় মুছলমানৰ পৰা হিন্দুলৈকে ট্ৰান্সফাৰ হয় চৰকাৰৰ অনুমোদন ল'ব লাগিব মই পৰিসংখ্যা দেখি আচৰিত হৈছিল যে তিনিচুকীয়া জিলা আটাইতকৈ বেছি মুছলিম মানুহে হিন্দু মানুহৰ পৰা মাটি কিনাৰ বাবে আবেদন কৰিছে কেতিয়াবা উজনি অসমত আমি অনুভৱ কৰো যে আমাৰ জীৱনটোতো পৰিৱৰ্তন হোৱা নাই কিন্তু 40% জনসাধাৰণৰ যেতিয়া প্ৰকৃত ডিলিমিটেশন হ'ব তেওঁলোকে বিধানসভাত আটাইতকৈ বেছি বিধায়ক তেওঁলোকৰ হ'ব আৰু দিছপুৰে লোৱা সিদ্ধান্ত ডিব্ৰুগড় তিনচুকীয়াটো প্ৰতিনিধিত্ব কৰিব আৰু সেয়েহে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ চৰকাৰে যোৱা 5 বছৰে সভ্যতাৰ এই যুঁজখন চলাই আছে বুলি কৈ দাবী কৰিলে অসমখন পশ্চিমবংগ হ'বলৈ এতিয়াও ডক্টৰ শৰ্মাই বা তেওঁৰ চৰকাৰে দিয়া নাই উচ্ছেদত সফলতাৰ উদাহৰণ দিলে মুখ্যমন্ত্ৰীয়ে ক'লে 1,45,000 ভূমি 1,45,000 বিঘা ভূমি মুকলিৰ কথা অসমত কোনে ভাবিছিল ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনে যোৱা 5টা বছৰত সভ্যতাৰ যুঁজত আমি আমাৰ মানুহখিনিৰ লগত থিয় হৈ থকাৰ বাবে প্ৰয়াস আৰু প্ৰচেষ্টা কৰিছো আৰু আজি 5টা বছৰ পিছত আমি অন্তত অসমখনক পশ্চিমবংগ হ'ব দিয়া নাই ইমানখিনিলৈকে আমি কৰবাত নহয় কৰবাত সফলতা পাব পাৰিছো নিৰ্ণায়ক বিজয় সম্ভৱ হ'ব নহ'ব মই নাজানো কিন্তু প্ৰথমবাৰৰ বাবে অসম আন্দোলনৰ আৰু আমাৰ মানুহবিলাকে যি কাম জীৱনকালত চাই যাব বিচাৰিছিল তাক আমি কৰবাত নহয় কৰবাত অকণমান আমি আৰম্ভণি কৰিব পাৰিছো আমাৰ জীৱনকালত কোনো চৰকাৰে কেতিয়াও কোনো ৰাজনেতাই কেতিয়াও ভাবা নাছিলে যে 1,45,000 বিঘা মাটিত উচ্ছেদ অভিযান হ'ব পাৰে 1,45,000 বিঘা ভূমিত উচ্ছেদ কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সফলতা দাবী কৰিছে কৈছে এয়া এয়া বাংলাদেশীৰ বিৰুদ্ধে তেওঁৰ চৰকাৰৰ যি ৰণ সেই ৰণৰ এক আৰম্ভণি মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই কৈছে যে সভ্যতাৰ এই যুঁজখনত তেওঁ ধৰ্মনিৰপেক্ষ নহয় ধৰ্মনিৰপেক্ষতাৰ আৱৰণ তেওঁ নিপিন্ধে দ্বিধাহীন ভাষাৰে ডক্টৰ শৰ্মাই কৈছে কেৱল মুখ্যমন্ত্ৰীৰ আসনৰ মৰ্যাদা ৰক্ষাৰ বাবে তেওঁ মুখ্যমন্ত্ৰী হোৱা নাই অসমৰ মুখ্যমন্ত্ৰীৰ আসনত বহি মই কৌশলী শব্দ ব্যৱহাৰ কৰা নাই ধৰ্ম নিৰপেক্ষতাৰ আৱৰণো মই পিন্ধিব খোজা নাই যদি জাতিটোৱে নাথাকে যদি মোৰ মাটি নাথাকে যদি মোৰ পানী নাথাকে যদি মোৰ ভেটি নাথাকে মুখ্যমন্ত্ৰী আসনৰ মৰ্যাদা ৰক্ষাৰ বাবে মই মুখ্যমন্ত্ৰী হোৱা নাই মুখ্যমন্ত্ৰীয়ে দিলে পুছবেকৰ উদাহৰণো অৱশ্যে 1.5 কোটি মানুহক পুছবেক কৰিব নোৱাৰি বুলি কৈ মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই ব্যাখ্যা কৰিলে পুছবেকৰ প্ৰয়োজনীয়তা সঘন পুছবেকৰ ফলত বাংলাদেশীয়ে হেনো বুজি পাইছে অসমত বাংলাদেশীক আদৰণিৰ দিন উকলিল আমি পুছবেক আৰম্ভ কৰিছো 1.5 কোটি মানুহক পুছবেক সম্ভৱ নহয় কিন্তু দুজনকো যদি আমি খেদিব পাৰিছো 4 জন অহাৰ ৰাস্তা বন্ধ হৈছে ৰাতিপুৱা সদায় আপোনালোকে চাব প্ৰতিদিনাই মোৰ সোশ্যাল মিডিয়াত মই দিও আজি 22 জন ধৰিলো কালি 20 জন ধৰিলো নধৰাকৈ কিমান জন সোমাই আহিলে
ধৰা কেইজনৰ ষ্টেটিষ্টিক্স মই দিব পাৰো, নধৰা কেইজনৰ ষ্টেটিষ্টিক্সটো মই দিব নোৱাৰো। কিন্তু প্ৰথমবাৰৰ বাবে আমি কৰা পুছবেকৰ বাবে কৰবাত নহয় কৰবাত এটা বাৰ্তা গৈছে যে অসমখন আজি আগৰ দৰে সেফ নহয়। দিস ক্যানট বি এ সেফ কৰিডৰ। আজি ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনে সাহস কৰিছে, ক'ত ৰিয়েকশ্যন হৈছে, ক'ত একশ্যন হৈছে তাৰ কাৰণে আমি খবৰ ৰখা নাই। আমি মাত্ৰ জানো যে আমি বাংলাদেশলৈকে খবৰ পঠিয়াব লাগে যে আপোনালোকক অসমত স্বাগতম জনোৱা, আৰু নহয় সেই দিন পাৰ হৈ গ'ল। সভ্যতাৰ বিৰুদ্ধে বিজেপিৰ নিৰ্বাচনমুখী যুদ্ধখন হেনো বিকল্প নহয়, বৰঞ্চ বাধ্যতামূলক। হয় হয় সনাতন সভ্যতা থাকিব, নহয় তেওঁলোক থাকিব। এই যুঁজত গৰুখুটিৰ সফলতাক উদাহৰণ হিচাপে তুলি ধৰিলে মুখ্যমন্ত্ৰী। ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনে আজি আমি এক নিৰ্ণায়ক যুদ্ধত আমি লিপ্ত হৈছো। কাৰণ এই যুদ্ধখন আমাৰ অপচন নহয়, এই যুদ্ধখন আমাৰ কম্পালচন। হয় আমি থাকিম, নহলে তেওঁলোক থাকিব। অসমীয়াই কিমান আঁতৰি আহিব? ধুবুৰীৰ পৰা আঁতৰি আহিল, বৰপেটাৰ পৰা আঁতৰি আহিল, বঙাইগাঁৱৰ পৰা আঁতৰি আহিল, ধিঙৰ পৰা আঁতৰি আহিল, ৰূপহীৰ পৰা আঁতৰি আহিল, দলগাঁৱৰ পৰা আঁতৰি আহিলে, তেজপুৰৰ পৰা আঁতৰি আহিলে, নাওবৈচাৰ পৰা আঁতৰি আহিলে। যোৱা ৭৫টা বছৰত অসমীয়াই মাত্ৰ আঁতৰি আহিছে। আমাৰ সভ্যতাৰ পীঠস্থানসমূহ তাৰ পৰা আমি বিদায় লৈছো। ভাৰতীয় জনতা পাৰ্টিৰ শাসনকালত প্ৰথমবাৰ যি গৰুখুটিত অসমীয়া যুৱকৰ তেজেৰে কোনোবাই ফাকুৱা খেলিছিল, আজি তেওঁলোকক আমি তাৰ পৰা বিদায় দিছো। সভ্যতাৰ যুদ্ধ ঘোষণা কৰি বিৰোধী কংগ্ৰেছকে ধৰি বিভিন্ন পক্ষৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ অভিযোগ, অসমীয়া বিহাৰী, অসমীয়া বঙালীৰ সংঘাতত তপৰাই মাত মতাসকলে অবৈধ বাংলাদেশীৰ বিৰুদ্ধে এটাও শব্দ নকয়। জাতিটোক ভিতৰৰ পৰা দুৰ্বল কৰাৰ ষড়যন্ত্ৰ চলা বুলি অভিযোগ মুখ্যমন্ত্ৰীৰ। যিসকল মানুহে অসমীয়া বিহাৰী, অসমীয়া বঙালীৰ সংঘাতত ৰাতিৰ ভিতৰতে তৎপৰ হৈ উঠে, কেতিয়াবা তেওঁলোকক অবৈধ বাংলাদেশী মিয়াৰ বিৰুদ্ধে এষাৰ মাত মতাও কোনোবাই দেখিছে? আজি জাতিটোক ভিতৰৰ পৰা দুৰ্বল কৰা, অসমীয়াৰ আবেগক ব্যৱহাৰ কৰি সভ্যতাৰ যুঁজত আমাক পৰাজিত কৰাৰ নিকৃষ্ট ষড়যন্ত্ৰ চলিছে। ভাৰতীয় জনতা পাৰ্টিৰ অৱৰ্তমানত অসমীয়াই 50 বছৰ আমি দেখা নাপাওঁ। মাত্ৰ আমাৰ হাতত কেইটামান বছৰৰ সময় আছে। আপোনালোকে দেখা পাইছে যোৱা 6টা মাহত অসমখনক অস্থিৰ কৰা কিমান ষড়যন্ত্ৰ আৰম্ভ হৈছে। কাৰণ আজি তেওঁলোকে বিচাৰে যে অসমত তৃতীয়বাৰৰ বাবে বিজেপি শাসনত আহিব নালাগে। আজি যদি কাৰ্বি আংলং, কালি তিনিচুকীয়া, পৰহি ডিব্ৰুগড়, পৰহি কামৰূপ, পৰহি নলবাৰী, প্ৰতিটো দিনেই নতুন নতুন একোটা সমস্যা আৰু তেখেতসকলৰ নেতৃত্বতে আজি আমাক দুৰ্বল কৰা এক অদ্ভুত ষড়যন্ত্ৰ চলিছে। মুঠতে অবৈধ বাংলাদেশীৰ বিৰুদ্ধে ৰাজ্যত থকা আবেগক পাকে প্ৰকাৰে মুছলমান বিৰোধী এক আবেগলৈ ৰূপান্তৰিত কৰি আকৌ এবাৰ দিছপুৰ দখলৰ দিশে বিজেপি। শংকৰাজান শব্দ, এই শব্দ যুগলতো মুখ্যমন্ত্ৰীৰ আপত্তি বাঘ হাজৰিকা নামৰ চৰিত্ৰক লৈও। এয়া হেনো বুৰঞ্জী নহয়, সভ্যতাৰ যুঁজত অসমীয়াক দুৰ্বল কৰাৰ ষড়যন্ত্ৰ। কাৰণ শংকৰ আৰু আজান আছিল। কেতিয়াবা শংকৰদেৱ আৰু আজান ফকীৰৰ মিটিং হৈছিলে নেকি? অসমৰ ইতিহাসত এনেকুৱা কিবা তথ্য আছে নেকি? কতোতো এনেকুৱা তথ্য নাই। কিন্তু এই কথাবিলাক আমাৰ মূৰত সোমাই দিয়া হৈছিলে। আৰু আজি কিছুমান অসমীয়া মানুহে মোকেই ক'ব যে হিমন্ত বিশ্ব শৰ্মাই কৈ দিলে শংকৰ আজান নাই বুলি।
হয় মই কৈছো অসমৰ মুখ্যমন্ত্ৰী হিচাপে কৈছো শংকৰ মাধৱ আছে শংকৰ আজান অসমত নাছিল শংকৰদেৱৰ প্ৰপন্ন শিষ্য মাধৱদেৱ আছিল হয় আছে আজান কবি নিজৰ জায়গাত আছে শংকৰ আৰু আজানক সংলগ্ন কৰি আমাৰ যুঁজখন দুৰ্বল কৰিব নালাগে লাচিতৰ লগত বাঘ হাজৰিকাক থিয় কৰি আমাৰ যুঁজখন দুৰ্বল কৰিব নালাগে কোনোবা যদি বাঘ হাজৰিকা আছিলে তেওঁ নিজৰ জায়গাত থাকক কিন্তু আমি লাচিতক চাব বিচাৰো যে মোগলক পৰাজিত কৰা এজন বিশ্ব বিজয়ী ব্যক্তি হিচাপে বীৰ হিচাপে বাঘ হাজৰিকাই তেওঁ সৌৰ্য আৰু বীৰ্যৰ পৰা 10% কাঢ়ি লৈ যাব নালাগে কি বুজোৱা হৈছে যে মোগলক লাচিতে পৰাজিত কৰা নাছিল বাঘ হাজৰিকাৰ বুদ্ধিতহে লাচিতে মোগলক পৰাজিত কৰিলে ক'ৰ পৰা আহিলে এইটো তথ্য কোনে দিলে এইটো তথ্য কোনখন বুৰঞ্জীৰ পৰা আমাৰ এনেকুৱা ধৰণে কোৱা হয় যে শংকৰ আৰু আজানে দুইজনে যেনে মিলি মিলি একেলগে নাৱত ধৰ্ম প্ৰচাৰ কৰি আগবাঢ়ি গৈ আছিল তেনেকুৱা ধাৰণা কোনে সৃষ্টি কৰিছে যিয়ে সভ্যতাৰ যুঁজত আমাক দুৰ্বল কৰিব শেষ কথা মুখ্যমন্ত্ৰীৰ ভয় বা আনক ভয় দেখুৱাইছে এদিন বাংলাদেশমূলীয় মুছলমান লোক অসমৰ মুখ্যমন্ত্ৰী হ'ব একেটা কথাকে পূৰ্বে মুখ্যমন্ত্ৰীয়ে কওঁতে কৈছিল আজমল মুখ্যমন্ত্ৰী হ'ব পাৰে এইবাৰ ক'লে সৈয়দ ছাদুল্লাৰ পৰা গোপীনাথ বৰদলৈ ঘূৰাই অনা চকীখন আকৌ আমি পাৰি দিব লাগিব পাৰে আজি কংগ্ৰেছৰ মঞ্চৰ পৰা যেতিয়া ক'ব পাৰে যে 48খন আসন ৰিজাৰ্ভেশ্যন লাগে কালি সেই কংগ্ৰেছ দলে ক'ব পাৰে যে অসমৰ প্ৰথমজন মুখ্যমন্ত্ৰীও আমাৰ সম্প্ৰদায়ৰ পৰা হ'ব লাগে বাধা ক'ত পোৱা তেওঁলোকে যদি আসন জিকিব পাৰে কোৱাতটো কোনো অসুবিধা নাই আৰু চাওঁতে চাওঁতে ছাদুল্লাৰ পৰা কাঢ়ি অনা চকীখন আকৌ ছাদুল্লালৈ গতি কৰিব বৰদলৈয়ে ছাদুল্লাৰ পৰা চকীখন কাঢ়ি আনিছিল আৰু আজিৰ অসমীয়াই আমি ছাদুল্লাক চকীখন আকৌ এবাৰ পাৰি দিম মুঠতে আজিৰ পলিটিকাত মুখ্যমন্ত্ৰীৰ মুখত আপোনালোকে যিমানবোৰ কথা শুনিলে অহা দুমাহলৈ সেই একেবোৰ কথাই সন্ধাননিকৈ অসমবাসীয়ে শুনি থাকিব লাগিব জাতি মাটি ভেটিৰ বাবে সংঘৰ্ষৰ কথাও ক'লে লাচিতৰ উদাহৰণো দিলে সকলোকে যুঁজৰ বাবে সাজু হোৱাৰ আহ্বানেৰে মুখ্যমন্ত্ৰীৰ আত্মবিশ্বাস আমি যুঁজিম আমি জিকিম বিপৰীতে ভাৰতীয় জনতা পাৰ্টিৰ যি বিপৰীত মিত্ৰজোঁট কংগ্ৰেছ বা ৰাইজৰ দল অসম জাতীয় পৰিষদ ইত্যাদি দলবোৰ কিন্তু এতিয়ালৈকে তেওঁলোকৰ আত্মবিশ্বাসৰ অভাৱ তেওঁলোকৰ প্ৰস্তুতিৰ অভাৱ ৰাইজৰ পদূলিত এতিয়াও ৰাইজৰ চৰকাৰ আছে বিৰোধী এতিয়াও একত্ৰিত হ'ব পৰা নাই তেনে অৱস্থাত এখন উদং খেলপথাৰত খালী গলপোষ্টত গল দিবলৈ ওলাইছে নেকি বিজেপি একপক্ষীয় হ'ব নেকি 2026 এই সভ্যতাৰ যুঁজখন 2026 বিধানসভা নিৰ্বাচন হ'ব গৌৰৱ গগৈৰ বাবে এটা লিটমাছ টেষ্ট কংগ্ৰেছে চৰম ব্যৰ্থতাৰ সৈতে যুঁজি থকাৰ সময়তে গৌৰৱ গগৈক দিয়া হৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব সভাপতি হিচাপে দায়িত্ব গ্ৰহণ কৰিয়ে গৌৰৱ গগৈয়ে কংগ্ৰেছৰ সংস্কাৰ কৰিবলৈ কেতবোৰ ব্যৱস্থা গ্ৰহণ কৰিছে কিন্তু ডাঙৰ কথাটো হ'ল অহা নিৰ্বাচনত গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছে কিমান সফলতা লাভ কৰিব গৌৰৱ গগৈৰ নেতৃত্বত প্ৰদেশ কংগ্ৰেছলৈ গতিশীলতা আহিছে বুলি বিভিন্নজনে দাবী কৰিছে কিন্তু গৌৰৱ গগৈৰ বিৰুদ্ধে বিভিন্ন অভিযোগো আছে সভাপতি হিচাপে তৃণমূল পৰ্যায়ৰ কৰ্মীৰ সৈতে তেওঁৰ সম্পৰ্ক কিমান গাঢ় বিভিন্ন স্তৰৰ কংগ্ৰেছ নেতা কৰ্মীক তেওঁ কিমান সময় দিয়ে এনেধৰণৰ বিভিন্ন প্ৰশ্ন আছে গৌৰৱ গগৈৰ বিৰুদ্ধে এনে বিভিন্ন প্ৰশ্নৰ মাজতে শেহতীয়াকৈ গৌৰৱ গগৈৰ নেতৃত্বত প্ৰদেশ কংগ্ৰেছে আৰম্ভ কৰিছে এটা অভিযান ভোটাৰক কংগ্ৰেছৰ প্ৰতি আকৰ্ষিত কৰিবলৈ কংগ্ৰেছক জনতাৰ ওচৰলৈ চপাই নিবলৈ চেষ্টা কৰা হৈছে এই অভিযানৰ জৰিয়তে সমান্তৰালভাৱে নিৰ্বাচনী ইস্তাহাৰো কংগ্ৰেছে এইবাৰ জনতাৰ কথামতেই প্ৰস্তুত কৰিব সকলোৰে মতামত আহৰণ কৰিবলৈ কংগ্ৰেছে অভিযান আৰম্ভ কৰিছে মতামত গ্ৰহণ কৰা হৈছে কিন্তু এতিয়াও প্ৰশ্ন আছে ভাৰতীয় জনতা পাৰ্টিক ৰুধিবলৈ যি চেষ্টা কংগ্ৰেছে কৰিছে সেই চেষ্টা সফল হ'ব নে নাই ইতিমধ্যে 15-16টা দলক লগত লৈ নিৰ্বাচনী ৰণত নামিবলৈ কংগ্ৰেছ সাজু হৈছে অখিল গগৈৰ ৰাইজৰ দল থাকিব কংগ্ৰেছৰ লগত লুৰিণজ্যোতি গগৈৰ অসম জাতীয় পৰিষদো কংগ্ৰেছৰ শিবিৰত থাকিব তিনিটাকৈ বাওঁপন্থী দলেও কংগ্ৰেছৰ সৈতে নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে যুঁজত নামিব এতিয়ালৈ আসন বিতৰণক লৈ গৌৰৱ গগৈ বা কংগ্ৰেছৰ কোনো নেতাই কোনো কথা প্ৰকাশ কৰা নাই এতিয়ালৈ জানিব দিয়া হৈছে যে এয়া আচলতে এটা কৌশল সকলো কথা বিৰোধীৰ আলোচনাত স্পষ্ট হোৱা বুলি প্ৰকাশ কৰা হৈছে কিন্তু এই কথাবোৰ কিয় কংগ্ৰেছে কাকো জানিবলৈ দিয়া নাই
ইয়াৰ উত্তৰত কোৱা হৈছে যদিহে কংগ্ৰেছৰ ৰণনীতি পোহৰলৈ আহে তেন্তে লাভান্বিত হ'ব পাৰে ভাৰতীয় জনতা পাৰ্টিৰ শিবিৰ তেওঁলোকে ৰণনীতি তেওঁলোকৰ মতে সলনি কৰিব পাৰে কিন্তু কংগ্ৰেছে যদি তেওঁলোকৰ ৰণনীতি প্ৰকলমকৈ প্ৰকাশ কৰে তেন্তে বিজেপিৰ ৰণনীতি সলনি কৰিবলৈ সময় নাপাব এই কথা সঁচা হয়নে নে কংগ্ৰেছ শিবিৰৰ ৰণনীতি এতিয়ালৈকে প্ৰস্তুত হোৱাই নাই কংগ্ৰেছৰ ৰণনীতি এতিয়াই স্পষ্ট কৰিলে আসন বিতৰণৰ কথা যদিহে পৰিষ্কাৰ কৰা হয় তেতিয়াহ'লে কংগ্ৰেছ আৰু বিৰোধী শিবিৰতহে ভাঙোন আহিব পাৰে নেকি এনে এটা প্ৰসংগ আজিৰ দিনত অতি গুৰুত্বপূৰ্ণ প্ৰসংগ কাৰণ কংগ্ৰেছৰ সৈতে একেলগে বিজেপিৰ বিৰুদ্ধে যুঁজ দিবলৈ যিসকল নেতা আহিব এই প্ৰতিজন নেতাই বিচাৰিব পাৰে তেওঁলোকৰ দলে সম্ভাৱনা থকা আসনসমূহ তেওঁলোকক লাগিব মিত্ৰতা যিটো দলৰ সৈতে নকৰক কিয় প্ৰতিটো দলৰ এটা নিজৰ স্বাৰ্থৰ কথাও নুই কৰিব নোৱাৰি গতিকে 2026ৰ নিৰ্বাচনত প্ৰতিটো দলে যিমান পাৰ সৰ্বাধিক আসন লাভ কৰিবলৈ কংগ্ৰেছক তেওঁলোকে দাবী জনাব পাৰে দাবীৰ প্ৰতি সঁহাৰি জনাই কংগ্ৰেছে 126টা সমষ্টিৰ প্ৰাৰ্থী তালিকা প্ৰস্তুত কৰিব লাগিব সহযোগী দলসমূহক কোন সমষ্টিত প্ৰাৰ্থী দিয়া হয় তাৰো চিন্তা কৰিব লাগিব কিন্তু এতিয়াই যদিহে আসনৰ বিতৰণ কৰিবলৈ যায় তেনেহ'লে বিৰোধী সহযোগী দলসমূহ আৰু কংগ্ৰেছৰ মাজত ফাট স্পষ্ট হৈ পৰিব নেকি তেওঁলোকৰ মাজলৈ সংঘাত আহিব নেকি ভাৰতীয় জনতা পাৰ্টিক শাসনৰ গাদীৰ পৰা আঁতৰাবলৈ দলীয় অন্তঃকণ্ডল ৰুধিব পৰাটো কংগ্ৰেছৰ বাবে এটা ডাঙৰ প্ৰত্যাহ্বান ডাঙৰ বিষয় গৌৰৱ গগৈ এই দিশটোত গুৰুত্ব দিবই লাগিব আসন ভাগ বতৰাক লৈ আৰু এই সমস্যাৰ উদ্ভৱ এটা হ'বই সেয়া হৈছে বিৰোধী দলসমূহক আসন এৰি দিব পৰা দিয়াৰ ফলত হ'ব পৰা সংঘাত অৰ্থাৎ যিকেইটা সমষ্টিত কংগ্ৰেছে বিৰোধী দলসমূহৰ বাবে এৰি দিয়ে সেই সমষ্টিত থকা কংগ্ৰেছ প্ৰাৰ্থীৰ যিসকলে প্ৰাৰ্থিত্বৰ আশা কৰি আছিল সেই নেতাসকল নাৰাজ হ'ব পাৰে এনে পৰিস্থিতিত হয়তো বহু কংগ্ৰেছ নেতাই নিৰ্দলীয় ৰূপে প্ৰাৰ্থী নিৰ্বাচনত অৱতীৰ্ণ হ'ব পাৰে প্ৰাৰ্থিত্ব ল'ব পাৰে নাইবা দল ত্যাগো কৰিব পাৰে এনে প্ৰত্যাহ্বান কংগ্ৰেছে লাভ কৰিব পাৰিব কেৱল কংগ্ৰেছে যে এনে ধৰণৰ সমস্যা লাভ কৰিব তেনে সমস্যা হ'ব তেনে কথা নহয় মিত্ৰতাৰ সূত্ৰৰে আবদ্ধ হোৱা আনকেইটা দলৰ ক্ষেত্ৰতো একেই সমস্যা আহিব পাৰে মিত্ৰতাৰ পিছত প্ৰাৰ্থিত্ব লাভ কৰিব বুলি ভাবি থকা নেতাই যদিহে টিকট নাপায় তেনেহ'লে একেই ধৰণৰ সংঘাত আহিব পাৰে দুই এটা সমষ্টিত আহিব কিন্তু ডাঙৰ কথাটো হৈছে এনে সংঘাতপূৰ্ণ সমষ্টিৰ সংখ্যা কিমানলৈ হ্ৰাস কৰিব পাৰে তাতেই নিৰ্ভৰ কৰিব গৌৰৱ গগৈৰ ৰাজনৈতিক বিচক্ষণতাই কংগ্ৰেছে সুদীৰ্ঘ কাল অসমৰ শাসন চলাইছিল এটা দশক আগলৈ কংগ্ৰেছে অসমত শাসন চলাই আহিছিল বিজেপিয়ে উৎখাত কৰিলে 15 বছৰ ধৰি চলি থকা তৰুণ গগৈ চৰকাৰখনক এইবাৰ গৌৰৱ গগৈ কৈছে বিজেপিক উৎখাত কৰিব তৰুণ গগৈৰ আদৰ্শৰ চৰকাৰ অৰ্থাৎ কংগ্ৰেছে এতিয়া কথাটো হ'ল দলীয় সংঘাত নিৰসন কৰি ভোটাৰৰ আস্থা লগত লৈ 2026ৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱাটো নিঃসন্দেহে কংগ্ৰেছৰ বাবে বিশেষকৈ গৌৰৱ গগৈৰ বাবে অন্যতম প্ৰত্যাহ্বান 2021 চনৰ নিৰ্বাচনত প্ৰদেশ কংগ্ৰেছৰ সৈতে জড়িত হৈ থকা আন এজন নেতা হৈছে জিতেন্দ্ৰ সিং এইবাৰো বিধানসভা নিৰ্বাচনতো প্ৰতিটো মুহূৰ্তত জিতেন্দ্ৰ সিং সক্ৰিয় হৈ আছে শেহতীয়াভাৱে জিতেন্দ্ৰ সিঙৰ ওপৰত এটা অভিযোগ উত্থাপন হৈছে জিতেন্দ্ৰ সিঙে টিকট দিয়াৰ বাবে প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ পৰা ধন সংগ্ৰহ কৰে অভিযোগ অনুসৰি 2021 চনৰ নিৰ্বাচনতো ধন লৈছিল জিতেন্দ্ৰ সিঙে এইবাৰো ধন ল'ব পাৰে বুলি শাসকীয় দলৰ একাংশ নেতাই অভিযোগ উত্থাপন কৰিছে কিন্তু জিতেন্দ্ৰ সিঙে এই দাবী নস্যাৎ কৰিছে এনে দাবী অস্বীকাৰ কৰাটো স্বাভাৱিক কিন্তু দাবী নস্যাৎ কৰিলে ৰাইজে কিমান মানি ল'ব সেই কথাও অতি গুৰুত্বপূৰ্ণ কংগ্ৰেছত ধন সংগ্ৰহৰ এটা অশুভ পৰম্পৰা আছে যোৱা পঞ্চায়ত নিৰ্বাচনত এনে বহু অভিযোগ উত্থাপন হৈছিল পঞ্চায়ত নিৰ্বাচনত একোটা টিকটৰ বাবে 10 পৰা 20 লাখ টকা পৰ্যন্ত উঠোৱা খবৰ প্ৰকাশ পাইছিল সংবাদ মাধ্যমত কংগ্ৰেছে এনে ঘটনাৰ বাবে দলীয়ভাৱে নিৰীক্ষণ কৰিবলগীয়া হৈছিল পঞ্চায়ত নিৰ্বাচনৰ সময়ত এনে ধন সংগ্ৰহৰ ঘটনা বিধানসভা নিৰ্বাচনতো সংঘটিত হ'ব নেকি সেই প্ৰশ্ন ভোটাৰৰ মাজত আছে কংগ্ৰেছে আশ্বস্ত কৰিব পাৰিব লাগিব যে টিকট দিয়াৰ ক্ষেত্ৰত সম্পূৰ্ণ স্বচ্ছতা অৱলম্বন কৰা হ'ব এতিয়ালৈ শাসকীয় দলে অভিযোগ তুলিছে জিতেন্দ্ৰ সিঙে अस्वीकार करिছে কথা হিমানেই तो एक तरह से ये सब तमाशा चल रहा है आसाम की जनता ने ये तय कर चुका है कि ये सरकार को उखाड़ के फेंकेंगे ये सरकार बिल्कुल फ्रॉड सरकार रही है आसाम को बेचने की सरकार रही है तो ये सारा का सारा एक माफिया राज चल रहा है इसलिए ये जो भी इनके विजिट्स हो रहे हैं जो भी इनका आना जाना बना हुआ है ये सिर्फ कोई ना कोई इसके पीछे कोई ना कोई बेचने के लिए और बड़ी बड़ी उद्योगपतियों का हाथ है নিৰ্বাচনত টিকট দিয়াক লৈ ৰাজীৱ ভৱনত মাৰপিট হ'ব কুৰুক্ষেত্ৰ হ'ব পীযুষ হাজৰিকাৰ মতে এয়া সম্ভাৱ্য কথা নহয় এয়া নিশ্চিত কিন্তু টিকট কেন্দ্ৰিক সংঘাত কিয় হ'ব কংগ্ৰেছক তাৰো উত্তৰ আছে পীযুষ হাজৰিকাৰ হাতত তেওঁৰ মতে 126টাৰ ভিতৰত 20টা 25টা সমষ্টিত কংগ্ৰেছৰ অস্তিত্ব আছে তাৰ বিহাৰে তেওঁলোকৰ কোনো অস্তিত্ব নাই এই 20টা বা 25টা সমষ্টিটো টিকটৰ বাবে মাৰপিট হ'ব পাৰে কংগ্ৰেছত সমষ্টিকেইটাত লৈ টিকটক লৈ দৰদাম হ'ব এটা সমষ্টিৰ বাবে একাধিক প্ৰাৰ্থীৰ পৰা ধন সংগ্ৰহ কৰিব পাৰে কিন্তু টিকট পাব মাথো এজন প্ৰাৰ্থীয়ে
ফলত টকা দিও যিসকলে টিকট পোৱা নাই এই টিকট নোপোৱাসকলে কংগ্ৰেছৰ ৰাজীৱ ভৱনত সৃষ্টি কৰিব উত্তপ্ত পৰিস্থিতিৰ আৰু এনে ক্ষুণ্ণ নেতাৰ ভাষ্য সংগ্ৰহ কৰিবলৈ সাংবাদিকক সাজু হৈ থাকিবলৈ আহ্বান জনালে বিজেপিৰ এইগৰাকী প্ৰভাৱশালী মন্ত্ৰীয়ে। কংগ্ৰেছ দলতো টকা দিলৈ আমিতো আমাৰ বহুত বন্ধু এতিয়াও কংগ্ৰেছত আছে, আমি খবৰ ডেইলি পাই আছোঁ। কংগ্ৰেছ দলত আমাৰ বন্ধুটো কমি নাই, প্ৰত্যেকজনে আমাক খবৰ দিয়ে। এই 23টা সমষ্টিত টকা কিমান উঠাব সেইটো খবৰ ল'ব, বাকীতো টকা নলয়। 23টাতে টকা ল'ব, 23টা মিয়াৰ সমষ্টিত কংগ্ৰেছে টকা ল'বই, এইটো খাটাং, বেলেগত ল'বই নোৱাৰে, নিদিয়েও। এইটো একেবাৰে মিছা হ'বই নোৱাৰে, তেওঁলোকে বাৰে বাৰে ক'ব। যোৱাবাৰো লৈছে, যোৱাবাৰো যিকেইটা মিয়া অধ্যুষিত সমষ্টি, যোৱাবাৰ অলপ বেছি মিয়া অধ্যুষিত সমষ্টি আছিল, তাতো লৈছিল, এইবাৰো ল'ব, খাটাং ল'ব। আপোনালোকে লিখি লওক, কাজিয়া হ'ব। এই পইচা লোৱাৰ কাৰণে মাৰপিট হ'ব ৰাজীৱ ভৱনত, কাৰণ 3টা মানৰ পৰা 4টা মানৰ পৰা ল'ব, টিকট পাব এটাই, 3টাই আহি ৰাজীৱ ভৱনত উৎপাত কৰিব আৰু বাইট দিব। আপোনালোকে বাইট ল'বলৈ সাজু থাকক। ভাগটো বহুতে পায়, ভাগ কোনে পায় নকওঁ, কিন্তু আপোনালোকক মই এটা কথা অনুৰোধ কৰিছোঁ, আপোনালোকে বাইট ল'বলৈকে ৰেডি থাকক, ইণ্টাৰভিউ ল'বলৈকে ৰেডি থাকক। যিসকলে টকা দিব, কিছুমানে টিকট পাব, কিছুমানে নাপায়, নোপোৱাসকলে উৎপাত কৰিব, ৰাজীৱ ভৱনত কাজিয়া কৰিব, আপোনালোকক বাইট দিব, ৰেডি থাকক আপোনালোক। নিৰ্বাচনত জয়লাভ কৰিবলৈ নেৰেটিভ সৃষ্টি কৰাটো এটা গুৰুত্বপূৰ্ণ বিষয়। বিৰোধী শাসক গোষ্ঠীৰ বিৰুদ্ধে কিমান ভালদৰে নেৰেটিভ সৃষ্টি কৰিব পাৰিছে সেয়া অসমৰ ৰাইজে দেখি আছে। আনহাতে শাসক গোষ্ঠীয়ে বিৰোধীক আক্ৰমণ কৰি ৰাইজক আশ্বস্ত কৰিবলৈ কি কৰি আছে সেই কথাও ৰাইজে দেখি আছে। 26ৰ নিৰ্বাচনো নিশ্চিতভাৱে নেৰেটিভৰ যুঁজ হ'ব। বিধানসভা নিৰ্বাচনলৈ আৰু 3টা মাহ আছে। নিৰ্বাচনৰ বাবে শাসক বিৰোধীৰ মাজত আৰম্ভ হৈছে ইতিমধ্যে তৎপৰতা। মিত্ৰতাক লৈ এতিয়াও কোনো স্পষ্ট ধাৰণা দিব পৰা নাই বিৰোধী ৰাজনৈতিক দলসমূহে। তেনে সময়তে 2026ৰ বিধানসভা নিৰ্বাচনৰ ৰণসিঙা বজাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। গুৱাহাটীত শুকুৰবাৰৰ পৰা দুদিনীয়াকৈ ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহকত বিৰোধীৰ বিৰুদ্ধে সৰব হৈ পৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধেও সৰব মুখ্যমন্ত্ৰী। কংগ্ৰেছৰ তুষ্টিকৰণৰ বাবে ৰাজ্যত আজি এক সভ্যতাৰ সৃষ্টি হৈছে বুলি মুখ্যমন্ত্ৰীজনে ক'লে, আৰু মুখ্যমন্ত্ৰীজনে ক'লে 1.5 কোটি মানুহৰ বাবে নতুন সভ্যতাৰ সৃষ্টি হ'ল। আৰু এই বাৰ্তা মুখ্যমন্ত্ৰীয়ে ভোটাৰলৈ আগবঢ়াইছে। আগন্তুক লোকপিয়লত ৰাজ্যত 40% আশে-পাশে হ'ব বাংলাদেশী মিয়া। এই মন্তব্য মুখ্যমন্ত্ৰীৰ। গৰুসুতিত তেজৰ ফাকুৱা খেলাসকলক আজি আমি বিদায় দিছোঁ। উচ্ছেদ কৰিবলৈ যাওঁতে সাহস নকৰি আগদিনাই আঁতৰি গৈছে। উজনি অসমতো বাংলাদেশীয়ে ঘাটি পতাৰ চেষ্টা কৰিছে বুলি উল্লেখ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নিৰ্বাচনৰ পূৰ্বে অনুষ্ঠিত ৰাজ্যিক বিজেপিৰ অন্তিমখন কাৰ্যনিৰ্বাহকত ভাষণ প্ৰদান কৰি বাংলাদেশী মিয়াৰ বিৰুদ্ধে অসম আৰু অসমীয়াক সজাগ সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰু 2026ৰ নিৰ্বাচনক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰসংগ মুখ্যমন্ত্ৰীৰ মুখত দেখা গ'ল। আৰু মুখ্যমন্ত্ৰীয়ে আজি ক'লে বৰভূমিত BPF আৰু UPPLৰ সৈতে কিদৰে মিত্ৰতা কৰা যায়, মিত্ৰতাত 2টা দলকে একেলগে আনিব পাৰি নেকি তাৰো সূত্ৰ আৱিষ্কাৰত ব্যস্ত বৰ্তমান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। কংগ্ৰেছৰ তুষ্টিকৰণ ৰাজনীতিৰ বাবে লাহে 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 আন এক সভ্যতাৰ সৃষ্টি হ'ল। 10 লাখ, 20 লাখ, 30 লাখ, 40 লাখ, আজি 1.5 কোটি জনসাধাৰণেৰে সমৃদ্ধ এটা নতুন সভ্য। 2027ৰ যেতিয়া সেন্সাছৰ প্ৰতিবেদন ওলাব, অসমত বাংলাদেশী মূলৰ মিয়া মুছলমানৰ সংখ্যা 40%ৰ আশে-পাশে হ'ব। সৰ্বশক্তিমান আল্লাহক বাদ দি আমি যাৰেই উপাসনা কৰিছো তাক আমি কেতিয়াও স্বীকাৰ কৰিব নোৱাৰো। ৰাষ্ট্ৰ ডাঙৰ নে ধৰ্ম ডাঙৰ? ধৰ্ম ডাঙৰ। যদি এজন হিন্দু সোধা হয় আপোনাৰ বাবে আটাইতকৈ ডাঙৰ কি? জননী জন্মভূমি স্বৰ্গাদপি গৰিয়সী। হিন্দুৱে ৰাষ্ট্ৰৰ প্ৰতি সমৰ্পণ, এয়া হৈছে আমাৰ লক্ষ্য। লাচিতৰ লগত বাঘ হাজৰিকাক থিয় কৰি আমাৰ যুঁজখন দুৰ্বল কৰিব নালাগে। কোনোবা যদি বাঘ হাজৰিকা আছিলে তেওঁ নিজৰ জাগাত থাকক। আমি বহুত সময়ত আলোচনা কৰো চিকেন নেক। চিকেন নেকৰ দুইফালে কোন আছে? আজি তাত হিন্দু মানুহ নাই। কোন আছে? যিসকলে বাংলাদেশৰ পৰা আহি অসমত তেওঁলোকে নিগাজিকৈ বহিছে। কেতিয়া বহিছে? 51 চনত আহিছে, 71ত আহিছে, 61ত আহিছে, ইৰিলেভেণ্ট। তুমি ধুবুৰীত থাকিব নোৱাৰা, আমি থাকিম। তুমি গোৱালপাৰাত থাকিবা, আমি থাকিম। তুমি ঢিঙত নাথাকিবা, আমি থাকিম। তোমালোক মাত্ৰ আঁতৰি আঁতৰি গৈ থাকা। সেইটোৱে হৈছে আমি মিলা প্ৰীতিৰে থাকিম। মিলা প্ৰীতিৰ অৰ্থ তুমি আধা মই আধা নহয়।
মিলা প্ৰীতিৰ অৰ্থ তুমি লাহে লাহে পিছুৱাই গৈ থাকিবা। প্ৰথমবাৰ যি গৰু খুঁটিত অসমীয়া যুৱকৰ তেজেৰে কোনোবাই ফাকুৱা খেলিছিল, আজি তেওঁলোকক আমি তাৰ পৰা বিদায় দিছোঁ। এইবাৰ হৈছে এটা সমষ্টিৰ কথা। সমষ্টি পুনৰ নিৰ্ধাৰণৰ সময়ত পূৰ্বৰ মানকাছৰ সমষ্টিৰ নাম সলনি কৰি বীৰ সিং জৰুৱা কৰা হৈছে। এই সমষ্টিটোত 2001 চনত লোকপিয়ল অনুসৰি মুঠ জনসংখ্যা আছিল 2,83,391 জন। অনুসূচিত জাতিৰ লোকৰ সংখ্যা হৈছে 1215 জন, অৰ্থাৎ মুঠ জনসংখ্যাৰ 4.3% হৈছে অনুসূচিত জাতিৰ লোক। মূলতঃ সমষ্টিটো আছিল সংখ্যালঘু অধ্যুষিত। সমষ্টিটোত অন্তৰ্ভুক্ত কৰা হৈছে দক্ষিণ হালমাৰা উন্নয়ন খণ্ড, জামাদাৰহাট উন্নয়ন খণ্ড, বিলাচীপাৰা উন্নয়ন খণ্ডৰ এটা অংশ, বীৰসিং জৰুৱা উন্নয়ন খণ্ডৰ এটা অংশ, চাপৰ হালকুচা উন্নয়ন খণ্ডৰ এটা অংশ, নাইৰালগাঁও উন্নয়ন খণ্ডৰ এটা অংশ আৰু মহামায়া খণ্ডৰ আৰু এটা অংশ। 2021 চনৰ বিধানসভা নিৰ্বাচনত মানকাছৰ সমষ্টিত আছিল 21 জন, সমষ্টিৰ সংখ্যা 21 আছিল। মুঠ 11 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছিল সমষ্টিটোৰ পৰা। ইয়াৰে 9 জন পুৰুষৰ বিপৰীতে মহিলা প্ৰাৰ্থীৰ সংখ্যা আছিল 2 গৰাকী। 2,26,649 গৰাকী ভোটাৰৰ ভিতৰত পুৰুষ ভোটাৰৰ সংখ্যা আছিল 1,14,452 জন, আনহাতে মহিলা ভোটাৰ আছিল 1,12,193 গৰাকী। সমষ্টিটোত 2021 চনত জয়লাভ কৰিছিল AIUDFৰ প্ৰক্ষেপিত প্ৰাৰ্থী আমিনুল ইছলামে। 1,25,873টা ভোট লাভ কৰিছিল আমিনুল ইছলামে। ইয়াৰ বিপৰীতে অসম গণ পৰিষদৰ জাভেদ ইছলামে লাভ কৰিছিল 69,033টা ভোট, অৰ্থাৎ প্ৰায় 56,840টা ভোটৰ ব্যৱধানত জয়ী হৈছিল AIUDFৰ প্ৰাৰ্থীজন। 2016 চনত 8 গৰাকী প্ৰাৰ্থীয়ে সমষ্টিটোৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল। সেইবাৰ নাছিল কোনো মহিলা প্ৰাৰ্থী আৰু কোনো মহিলা প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰা নাছিল। সেই বৰ্ষত কংগ্ৰেছে সমষ্টিটোত বিজয় সাব্যস্ত কৰিছিল। কংগ্ৰেছৰ মতিউৰ ৰহমান মণ্ডলে লাভ কৰিছিল 54,181টা ভোট। ইয়াৰ বিপৰীতে AIUDFৰ প্ৰাৰ্থী আমিনুল ইছলামে 49,868টা ভোট লাভ কৰিছিল, অৰ্থাৎ 4,313টা ভোটৰ ব্যৱধানত জয়লাভ কৰিছিল কংগ্ৰেছৰ প্ৰাৰ্থীজনে। 2011 চনৰ নিৰ্বাচনলৈ যদি লক্ষ্য কৰোঁ তেতিয়াহ'লে আমি দেখিম যে সেই বৰ্ষতো মুঠ 8 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছিল। সেইবাৰো কোনো মহিলা প্ৰাৰ্থীয়ে সমষ্টিটোত প্ৰতিদ্বন্দ্বিতা কৰা নাছিল। জাভেদ ইছলামে 2011 চনৰ বিধানসভা নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থীৰূপে প্ৰতিদ্বন্দ্বিতা কৰিছিল আৰু জয়লাভ কৰিছিল। জাভেদ ইছলামে লাভ কৰা ভোটৰ সংখ্যা আছিল 64,639টা। কংগ্ৰেছ প্ৰাৰ্থী মতিউৰ ৰহমান মণ্ডলে 53,852টা ভোট লাভ কৰিছিল। জাভেদ ইছলামে জয়লাভ কৰিছিল 10,787টা ভোটৰ ব্যৱধানত। 2006 চনৰ বিধানসভা নিৰ্বাচনত মুঠ 8 জন পুৰুষ আৰু এগৰাকী মহিলা প্ৰাৰ্থীয়ে মানকাছৰ সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল। সেইবাৰ মতিউৰ ৰহমান মণ্ডলে নিৰ্দলীয়ৰূপে খেলি হৰুৱাইছিল কংগ্ৰেছৰ প্ৰাৰ্থী জাভেদ ইছলামক। মতিউৰ ৰহমান মণ্ডলে লাভ কৰিছিল 38,554টা ভোট, আনহাতে জাভেদ ইছলামে লাভ কৰিছিল 36,651টা ভোট। 1,903টা ভোটৰ ব্যৱধানত মতিউৰ ৰহমান মণ্ডলে কংগ্ৰেছৰ প্ৰাৰ্থী জাভেদ ইছলামক সেইবাৰ পৰাস্ত কৰিছিল। আৰু 2001 চনত বিধানসভা নিৰ্বাচনত এগৰাকী মহিলা প্ৰাৰ্থীয়ে জয়লাভ কৰিছিল মানকাছৰ সমষ্টিৰ পৰা। NCPৰ প্ৰক্ষেপিত প্ৰাৰ্থী হোসেনেৰা ইছলামে সেইবাৰ বিধায়িকাৰূপে নিৰ্বাচিত হৈছিল সমষ্টিটোৰ পৰা। ইয়াৰ বিপৰীতে নিৰ্দলীয় ৰূপে নিৰ্বাচনত অৱতীৰ্ণ হোৱা মতিউৰ ৰহমান মণ্ডল আছিল দ্বিতীয় স্থানত। হোসেনেৰা ইছলামে লাভ কৰিছিল 35,699টা ভোট, আনহাতে মতিউৰ ৰহমান মণ্ডলে লাভ কৰিছিল 32,010টা ভোট, অৰ্থাৎ 3,689টা ভোটৰ ব্যৱধানত সেইবাৰ জয়লাভ কৰিবলৈ সক্ষম হৈছিল হোসেনেৰা ইছলাম। 1996 চনত বিধানসভা নিৰ্বাচনত যদিও 12 গৰাকী প্ৰাৰ্থীয়ে সমষ্টিটোৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াইছিল, সমষ্টিত সেইবাৰ কোনো মহিলা প্ৰাৰ্থীক প্ৰাৰ্থিত্ব দিয়া হোৱা নাছিল। অসম গণ পৰিষদে সমষ্টিটো দখল কৰিছিল। 1996 চনত বিধানসভা নিৰ্বাচনত 42,312টা ভোট লাভ কৰিছিল অগপৰ প্ৰাৰ্থী আমিনুল ইছলামে। নিকট প্ৰতিদ্বন্দ্বী কংগ্ৰেছৰ জাহিৰুল ইছলামে লাভ কৰিছিল 40,248টা ভোট। 2,064টা ভোটৰ ব্যৱধানত জয়ী হৈছিল আমিনুল ইছলাম। 1991 চনৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থী জাহিৰুল ইছলামে 36,801টা ভোট লাভ কৰি সমষ্টিটোত জয়লাভ কৰিছিল। দ্বিতীয় স্থানত আছিল ICS SCS প্ৰাৰ্থী বৰহানুদ্দিন মোল্লা, তেওঁ লাভ কৰিছিল 16,941টা ভোট। 19,860টা ভোটত জয়ী হৈছিল কংগ্ৰেছৰ প্ৰাৰ্থী জাহিৰুল ইছলামে। এতিয়া সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ পিছত আমি আৰু আলোচনা কৰিম এটা বিধানসভা সমষ্টি সম্পৰ্কে আৰু কিছু কথা। পিছত পুনৰ স্বাগতম জনাইছোঁ সমীকৰণ 2026ৰ মাজলৈ। এইবাৰ আমি আহিছোঁ জলেশ্বৰ সমষ্টিলৈ। জলেশ্বৰ সমষ্টিও অসমৰ এটা সংখ্যালঘু অধ্যুষিত সমষ্টি। 2001 চনৰ লোকপিয়ল অনুসৰি সমষ্টিটোৰ জনসংখ্যা হৈছে 2,40,633 জন। ইয়াৰে অনুসূচিত জাতিৰ লোকৰ সংখ্যা হৈছে 1,948 জন, অৰ্থাৎ শতাংশ হিচাপত যদি আমি ক'বলৈ যাওঁ তেতিয়াহ'লে অনুসূচিত জাতিৰ হৈছে 0.81%। সংখ্যালঘু অধ্যুষিত এই সমষ্টিটোত অন্তৰ্ভুক্ত কৰা হৈছে বালিজানা উন্নয়ন খণ্ডৰ এটা অংশ, উন্নয়ন খণ্ডটোৰ বৰদামাল গাঁও পঞ্চায়তৰ এখন গাঁও, নঙলাপাহাৰ গাঁও অন্তৰ্ভুক্ত কৰা হৈছে। গাঁওখনৰ মুঠ জনসংখ্যা 229 জন।
জলেশ্বৰ গাঁও পঞ্চায়তৰ এটা অংশ এই সমষ্টিটোত অন্তৰ্ভুক্ত কৰা হৈছে হাঁচডোবা গাঁও পঞ্চায়তৰ এটা অংশ ৰাজবিটা গাঁও পঞ্চায়তৰ মানসপাৰা গাঁওক বাদ দি বাকী অংশ আৰু চিমলাবাৰী গাঁও পঞ্চায়তৰ গুমাইজাৰ গাঁও বাদ দি আনটো অংশ ইতিমধ্যে অন্তৰ্ভুক্ত কৰা হৈছে খাৰমৌজা উন্নয়ন খণ্ডৰ এটা অংশ অন্তৰ্ভুক্ত কৰা হৈছে জলেশ্বৰ সমষ্টিত ইয়াৰ ভিতৰত আমবাৰী গাঁও পঞ্চায়তৰ এটা অংশ আৰু বগুৱান গাঁও পঞ্চায়তৰ এটা অংশ লগতে মৰকুলা গাঁও পঞ্চায়তৰ এটা অংশ অন্তৰ্ভুক্ত কৰা হৈছে আনহাতে লক্ষীপুৰ উন্নয়ন খণ্ডৰ এটা অংশ এই সমষ্টিটোত অন্তৰ্ভুক্ত কৰা হৈছে আমি যদি ইতিহাসলৈ যাওঁ 2021 চনত জলেশ্বৰ সমষ্টিটোৰ পৰা 11জন প্ৰাৰ্থীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল মুঠ 1,59,967 গৰাকী ভোটাৰৰ ভিতৰত 81,379 গৰাকী পুৰুষ ভোটাৰ বিপৰীতে 78,587 গৰাকী মহিলা ভোটাৰ আছিল সমষ্টিটোত 233টা ভোট কেন্দ্ৰত 11 গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিছিল ভোটাৰসকলে কংগ্ৰেছৰ আফতাবুদ্দিন মোল্লাই 76,026টা ভোট লাভ কৰি সমষ্টিটোত জয়লাভ কৰিছিল আনহাতে এআইডিএফৰ ৰেজা এম.এ. আমিনে 54,044টা ভোট লাভ কৰি দ্বিতীয় স্থান লাভ কৰে মুঠ 21,980টা ভোটৰ ব্যৱধানত জয়ী হৈছিল কংগ্ৰেছ আকৌ যদি আগলৈকে যাওঁ তেতিয়াহ'লে 2016 চনৰ বিধানসভা নিৰ্বাচনত 8 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছিল সমষ্টিটোৰ পৰা সেইবাৰৰ বিধানসভা নিৰ্বাচনত এআইইউডিএফৰ চাহিবুদ্দিন আহমেদে 56,003টা ভোট লাভ কৰি জয়লাভ কৰিছিল নিৰ্দলীয় প্ৰাৰ্থীৰূপে আফতাবুদ্দিন মোল্লাই লাভ কৰিছিল 49,341টা ভোট 6,662টা ভোটৰ ব্যৱধানত জয়লাভ কৰিছিল চাহিবুদ্দিন আহমেদে 2011 চনৰ বিধানসভা নিৰ্বাচনত জলেশ্বৰ সমষ্টিত প্ৰাৰ্থীৰ সংখ্যা আছিল 8 গৰাকী কোনো মহিলা প্ৰাৰ্থীয়ে সেইবাৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা নাছিল সমষ্টিটোত এআইডিএফৰ মঈনুদ্দিন আহমেদে সমষ্টিটোৰ পৰা জয়লাভ কৰিছিল তেওঁ লাভ কৰিছিল মুঠ 52,643টা ভোট আনহাতে দ্বিতীয় স্থানত থকা কংগ্ৰেছৰ আফতাবুদ্দিন মোল্লাই লাভ কৰিছিল 35,847টা ভোট 16,796টা ভোটৰ ব্যৱধানত জয়লাভ কৰিছিল মঈনুদ্দিন আহমেদে 2006 চনৰ বিধানসভা নিৰ্বাচনত 10 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছিল জলেশ্বৰ সমষ্টিৰ পৰা কোনো মহিলা প্ৰাৰ্থী নাছিল LKSৰ আজালুৰ ৰহমানে সমষ্টিটোত সেইবাৰ বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছিল তেওঁ লাভ কৰিছিল 30,637টা ভোট আনহাতে সেইবাৰ নিৰ্বাচনত দ্বিতীয় স্থানত আছিল কংগ্ৰেছৰ আফতাবুদ্দিন মোল্লা আৰু তেওঁ লাভ কৰিছিল 27,451টা ভোট 3,186টা ভোটৰ ব্যৱধানত জয়লাভ কৰিছিল আজালুৰ ৰহমানে 2001 চনৰ কথা যদি আমি চাওঁ তেতিয়াহ'লে সেইবাৰৰ বিধানসভা নিৰ্বাচনত 6 গৰাকী পুৰুষ আৰু 1 গৰাকী মহিলা প্ৰাৰ্থী সমষ্টিটোত নিৰ্বাচনী যুঁজত নামিছিল কংগ্ৰেছৰ আফতাবুদ্দিনে SAPৰ আজালুদ্দিন ৰহমানক পৰাস্ত কৰিবলৈ সক্ষম হৈছিল 16,595টা ভোটৰ ব্যৱধানত পৰাস্ত হৈছিল সেইবাৰ আজালুৰ ৰহমান 1996 চনৰ বিধানসভা নিৰ্বাচনত 9 গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছিল কংগ্ৰেছৰ প্ৰাৰ্থী আজালুৰ ৰহমানে পৰাস্ত কৰিছিল অগপৰ চাহাবুদ্দিনক 6,611টা ভোটৰ ব্যৱধানত জয়ী হৈছিল আজালুৰ ৰহমান 1991 চনৰ কথা যদি চাওঁ 14জন প্ৰাৰ্থীয়ে বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হৈছিল মহিলা প্ৰাৰ্থী নাছিল জয়ী হৈছিল কংগ্ৰেছৰ আজালুৰ ৰহমান দ্বিতীয় স্থানত আছিল জেডিৰ আফতাবুদ্দিন দুজন প্ৰাৰ্থীৰ মাজত ভোটৰ ব্যৱধান আছিল 11,519টা পৰৱৰ্তী খণ্ডত পুনৰ এটা নতুন বিষয়বস্তুৰে আমি সমষ্টি ভিত্তিক আলোচনা কৰিম এয়া অনুষ্ঠানৰ পৰা বিদায় লৈছো